हेलो फ्रेंड्स गुड मॉर्निंग अहम प्रो यूट्यूब चैनलर आन एटा नतुन भिडिओলৈ আপোনাক स्वागतम जनाइছো। আজি আমি কথা পাতিম মিউজিকেলি এপৰ বিষয়ে। মিউজিকেলি এপটো আজিকালি বহুত জনপ্ৰিয়, প্ৰায় সকলো মানুহৰ মোবাইলত মিউজিকেলি এপটো ইনষ্টল থাকে। মানুহে লাগিলে ভিডিও বনাওক বা নবনাওক কিন্তু মিউজিকেলি এপটো ইনষ্টল কৰি ৰাখে। যোৱা 2014 চনত আলেক্স জু নামৰ এজন চীন দেশৰ ব্যক্তিয়ে মিউজিকেলি এপটো নিৰ্মাণ কৰি উলাইছিল আৰু যোৱা 2018 চনৰ 2 আগষ্ট তাৰিখে মিউজিকেলি নাম সলনি কৰি টিকটক কৰি দিয়া হয় আৰু বৰ্তমানে মিউজিকেলি নাম হৈছে টিকটক। আজিৰ ভিডিওত আমি কথা পাতিম মিউজিকেলি মানে টিকটক এপৰ বিষয়ে। টিকটক আসলতে কি বা ই কেনেকৈ কাম কৰে বা টিকটকৰ পৰা আমি কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি। যদি আপুনি এই কথাবিলাক জানিব বিচাৰে তেতিয়াহ'লে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সো দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। মিউজিকেলি হৈছে এটা ভিডিও শেয়াৰিং এপ যেটো iOS আৰু Android দুটা প্লেটফৰ্মতে কাম কৰে। মিউজিকেলি নিৰ্মাণ হৈছিল যোৱা 2014 চনত চীন দেশৰ আলেক্স জু নামৰ এজন ব্যক্তিৰ দ্বাৰা। প্ৰথম অৱস্থাত মিউজিকেলি জনপ্ৰিয়তা ইমান বেছি নাছিল, কিন্তু যোৱা 2016 চনৰ পৰা মিউজিকেলিৰ জনপ্ৰিয়তা বৃদ্ধি পায়, মানুহে মিউজিকেলি এপ ব্যৱহাৰ কৰা আৰম্ভ কৰি দিয়ে আৰু যোৱা 2017 চনৰ নৱেম্বৰ মাহত টিকটক আৰু বাইটডান্সে মিলি পেলাই মিউজিকেলিক $1 বিলিয়ন আমেৰিকান ডলাৰত কিনি লয়। বৰ্তমান সময়ত মিউজিকেলিয়ে 34টা ভাষাত নিজৰ সেৱা প্ৰদান কৰে আৰু ৱৰ্ল্ড ৱাইড ইয়াৰ এক্টিভ ইউজাৰৰ সংখ্যা 200 মিলিয়ন প্লাস আৰু মিউজিকেলি দৈনিক 13 মিলিয়নতকৈ বেছি ভিডিও পোষ্ট হয়। মিউজিকেলি 15 সেকেন্ডৰ পৰা আৰম্ভ কৰি 1 মিনিটৰ ভিডিওলৈকে আপলোড কৰা যায়। ভিডিওবিলাক লিপ সিঙ্কড হয়, মানে মিউজিকেলি নিজা অডিও গ্যালাৰি আছে যত গান, কমেডি বা কোনোবা সেলিব্ৰিটিৰ ভয়েস ৰেকৰ্ড পোৱা যায়। ইয়াৰ পৰা যিকোনো এটা গান সিলেক্ট কৰি অকল মিউজিকেলিৰ কেমেৰা ওপেন কৰি নিজে অভিনয় কৰিব লাগে। মিউজিকেলিত সোলো আৰু ডুইট দুটা ক্যাটাগৰীৰে ভিডিও আপলোড কৰা যায়। যদি কাৰোবাৰ লগত ডুইট কৰিব বিচাৰে তেতিয়াহ'লে ডুইট কৰিব পৰা যায় আৰু মিউজিকেলি ভিডিওবিলাক বৰিং নহয় ইউটিউবৰ নিচিনা। এইবিলাক ইমান এন্টাৰটেইনিং হয়, মানে ইমান ভাল লাগে ভিডিওবিলাক চালে। মই এবাৰ ডাউনলোড কৰিছিলো, আজিলৈকে কিন্তু ডিলিট কৰা নাই। মই প্ৰত্যেক দিন মিউজিকেলি ভিডিওবিলাক চাওঁ, কিন্তু নিজে অভিনয় কৰিব নাজানো বাবে মই মিউজিকেলি ভিডিও আপলোড নকৰোঁ। যদি আপোনাৰ ওচৰত অভিনয়ৰ দক্ষতা আছে, আপুনি অভিনয় কৰি ভাল পায় বা কমেডি কৰি ভাল পায়, তেতিয়াহ'লে মিউজিকেলি এপটো আপোনাৰ বাবে। মিউজিকেলিৰ মেক্সিমাম ইউজাৰৰ বয়স হৈছে 21 বছৰৰ তলত আৰু 2-3 বছৰৰ ল'ৰা ছোৱালীও মিউজিকেলিত অভিনয় কৰা মই দেখিছোঁ। মোৰ বয়স যিহেতু 21 বছৰতকৈ বেছি বা মই অভিনয় কৰিব নাজানো বা কমেডি কৰিব নাজানো, গতিকে মই মিউজিকেলিত ভিডিও বনাব নোৱাৰোঁ। যদি আপুনি অভিনয় কৰি ভাল পায়, যদি আপুনি কমেডি কৰি ভাল পায়, তেতিয়াহ'লে আপুনি মিউজিকেলি এপটো ডাউনলোড কৰি চাব পাৰে। আপোনাৰ সময়টো কেনেকৈ অতিবাহিত হ'ব আপুনি নিজেই গম নাপায়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে মিউজিকেলি ব্যৱহাৰ কৰা 70% ইউজাৰ হৈছে মহিলা ইউজাৰ। এতিয়া কথা হ'ল মিউজিকেলিৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰিব। মিউজিকেলিৰ পৰা টকা উপাৰ্জন কৰাৰ দুটা উপায় আছে। তাৰে প্ৰথম যিটো সেইটো হৈছে মিউজিকেলিৰ কিছুমান কণ্টেষ্ট থাকে, মানে দৈনিক মিউজিকেলিত কিবা নহয় কিবা এটা কণ্টেষ্ট চলি থাকে। মাজে মাজে যিটো গান মিউজিকেলি হিট হয় বা যিটো ফিল্টাৰ মিউজিকেলি হিট হয় বা যিটো ডায়লগ মিউজিকেলি হিট হয়, এইটো মিউজিকেলি হেশটেগ লগাই পেলাই ট্ৰেন্ডিংত পেলাই দিয়ে। আগতে এটা গান হিট হৈছিল ইসমে তেৰা গাটা মেৰা কুছ নেহি জাতা আৰু এটা চাৰ পিলো ফ্ৰেণ্ড, এনেকুৱা ধৰণৰ টপিক মিউজিকেলিত সদায় হিট হৈ থাকে আৰু যেতিয়া মিউজিকেলিত কিবা এটা হিট হয় তেতিয়া মিউজিকেলি এইটো হেশটেগ লগাই পেলাই ট্ৰেন্ডিংত পেলাই দিয়ে। যদি আপুনি ট্ৰেন্ডিংত গৈ পেলাই পাৰ্টিচিপেট কৰিব বিচাৰে তেতিয়াহ'লে নিজৰ ভিডিও এটা ক্ৰিয়েট কৰি হেশটেগ লগাই পোষ্ট কৰি দিব। যদি ভিডিওটো ৰেংক কৰে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। কণ্টেষ্টত পাৰ্টিচিপেট কৰাৰ বাবে নিজৰ মোবাইলত গৈ টিকটক ওপেন কৰিব। টিকটক ওপেন কৰাৰ লগে লগে য'ত সাৰ্চ বাৰ আছে তাত ক্লিক কৰি দিব। সাৰ্চ বাৰত ক্লিক কৰাৰ লগে লগে ট্ৰেন্ডিং হেশটেগ দেখুৱাব, লগতে ইয়াত কিমানজন ইউজাৰে পাৰ্টিচিপেট কৰিছে এইটো দেখুৱাব। ইয়াৰ পৰা আপোনাৰ যিটো হেশটেগ পছন্দ হয় তাত গৈ পেলাই ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত কেমেৰাৰ আইকন আহি যাব। কেমেৰাৰ আইকনত ক্লিক কৰি নিজৰ ভিডিও যিটো সেইটো ৰেকৰ্ড কৰি পোষ্ট কৰি দিব। যদি ভিডিওটো ৰেংকত আহি যায় তেতিয়াহ'লে আপুনি ইয়াৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। দ্বিতীয় উপায়টো হৈছে লাইভৰ জৰিয়তে টকা উপাৰ্জন কৰা, কিন্তু লাইভ অপশ্যনটো নতুন ইউজাৰক দিয়া নহয়। লাইভ অপশ্যন লাভ কৰিবলৈ হ'লে মিনিমাম 1000 এক্টিভ ফলোৱাৰ থাকিব লাগিব। ইয়াৰ পিছত আপুনি লাইভত আহিব পাৰিব। যেতিয়া এজন টিকটক ইউজাৰ লাইভত আহে, তেওঁ লাইভ উপভোগ কৰা ব্যক্তিসকলে তেওঁ যদি গিফ্ট সেন্ড কৰে বা ইমোজি সেন্ড কৰে বা ষ্টিকাৰ সেন্ড কৰে, এইবিলাকৰ পৰা তেওঁ টকা উপাৰ্জন কৰে। কিন্তু টিকটকত ষ্টিকাৰ বা ইমোজি ফ্ৰীত পোৱা নাযায়, এইবিলাক কইন দি কিনিব লাগে। 100টা কইন কিনিবলৈ 60 টকা খৰচ কৰিব লাগে। ইয়াৰ পিছত কোনোবা যদি লাইভত আহে তেতিয়াহ'লে ইয়াৰ পৰা কইনেৰে তেওঁক আমি গিফ্ট পঠিয়াব পাৰি। ইয়াৰ পিছত লাইভত অহা ব্যক্তিজনে যিমান গিফ্ট লাভ কৰিব, যিমান ইমোজি লাভ কৰিব, এইবিলাক তেওঁ ডলাৰত কনভাৰ্ট কৰি টকা উপাৰ্জন কৰিব পাৰিব। এতিয়া চিন্তা কৰক, এজন যদি জনপ্ৰিয় ব্যক্তি লাইভত আহে তেতিয়াহ'লে তেওঁ কিমান টকা উপাৰ্জন কৰিব। এজন মানুহে মিউজিকেলি এপ ব্যৱহাৰ কৰি যিমান টকা উপাৰ্জন কৰে তাৰ 50% ইউজাৰজনে লাভ কৰে, 20% মিউজিকেলিয়ে ৰাখে আৰু বাকী 30% আপেল বা গুগলৰ লগত শ্বেয়াৰ কৰা হয়। যদি আপুনি আপেলৰ মোবাইল ব্যৱহাৰ কৰে তেতিয়াহ'লে 30% আপেলে লাভ কৰে আৰু যদি আপুনি এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰে তেতিয়াহ'লে 30% গুগলে ৰাখে।
এটা কথা সঁচা, মিউজিকেলি হোক, বিগো ভিডিঅ' হোক বা ইউটিউবেই হোক, যদি টকা উপাৰ্জন কৰিব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰথমে জনপ্ৰিয় হ'ব লাগিব। যদি জনপ্ৰিয় হয় তেতিয়াহ'লে আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব। যদি জনপ্ৰিয় নহয় তেতিয়াহ'লে 1 টকা উপাৰ্জন কৰিব নোৱাৰে। গতিকে আজিয়ে মিউজিকেলি এপটো ডাউনলোড কৰক আৰু নিজৰ ক্ৰিয়েটিভিটি নিজে শ্ব' কৰক। যদি আপুনি ভালদৰে অভিনয় কৰিব পাৰে তেতিয়াহ'লে আপুনি হয়তো এজন ফিউচাৰ ষ্টাৰ হৈ যাব পাৰে। মিউজিকেলি বেছি মাইকী মানুহে ব্যৱহাৰ কৰে। যদি আপুনি এজনী ষ্টুডেণ্ট হয় বা এজনী হাউচৱাইফ হয় আৰু আপোনাৰ হাতত এটা 4G মোবাইল আছে তেতিয়াহ'লে আজিয়ে মিউজিকেলি এপটো ডাউনলোড কৰক আৰু নিজৰ ক্ৰিয়েটিভিটি নিজে শ্ব' কৰক, নিজকে নিজে এণ্টাৰটেইন কৰক, লগতে টকা উপাৰ্জন কৰক। যদি ভিডিঅ'টো চাই আপুনি কিবা বুজি পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব। যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব। যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপুনি হাঁহি থাকক, ধেমালি কৰি থাকক, কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকক জয় আই অসম।